Hello, good morning. Hello, good morning. Are you সকলোকে Happy Independence Day. কেনেকুৱা লাগিছে একদম ঠাণ্ডা জায়গাত যাবা তুমি হা হেভি নাই যে এটো কাৰণে মোৰ দেখিয়ে কিবা লাগি গৈছে হেলমেট পাও ঘাম পানী নিচিনা পৰিছে আমাৰ যাবলৈ ওলাইছে অৱস্থা এয়া কৰি পেলাই লাগিলে তুমি আৰু হেডৰ পৰা চাপৰিব পৰা নাই কেনেকুৱা লাগিছে গৰমত Can't explain. Hello, good morning. এতিয়া 10টা বাজিছে আৰু আমি দুটা উঠিছো হে তাকো কোনোবা আহি পালে ঘৰত বেল মাৰুতেহে গম পাইছো মানে কি হ'ল মই ৰাতিপুৱাই উঠিছিলো উঠি পালে কিবা এটা বনাই মেলি খুৱাই বৈ পঠালো আজি এটা ৰাইডত গৈছে ইন্ডিপেন্ডেন্স ডে বুলি নিজৰ অফিচৰ কলিগৰ লগত তো এওক পঠাই লৈ আহি আমু শুই থকা দেখি পেলে তাইক ধৰিলো যে শুই দিলো গমেই নাপাও আৰু এবাৰ উঠি পালে শুই দিলে কিবা বেলেগ ধৰণৰ এটা টোপনি ধৰে চকু মেলে নাখায় এতিয়া এই কোনোবা আহি পালে বেল মাউতেহে হার পাইছো ন আৰু আমুটো সদায় দেৰিকে উঠে আমু মামা বনাইছে আমুটো সদায় দেৰিকে উঠে উঠিলো এতিয়া পুৰা মামা বনাইছে এইটো আৰু ইফালে আজি গোটেই ঘৰৰ অৱস্থা নাই মানে কি গোটেই বস্তুখিনি এনেকৈ সাইড কৰি দিছো আজি ইফালে আমি এখন ওয়াল কালাৰ কৰাম সেই কাৰণে ফেনখন বন্ধ কৰি দিম নেকি নহলে উৰি যাব কি পানী লাগিব ন ইয়াত আমাৰ গজাল মৰা আছিলে পোষ্টাৰ লগোৱা তো এতিয়া গজালখিনি আঁতৰ কৰি পালে পুটিং মাৰিব ট্ৰেখনত মিলাই লওক নহলে হৈ যাব ন আমি ফেলে আমুয়ে শিকি আছা নেকি তুমি হা আৰু বহুতে মোক কমেন্ট কৰিছিলে এটা হোম টুৰৰ কাৰণে কিন্তু মই দিয়া নাছিলো কাৰণ আমি ভাবি আছিলো কি ঘৰটো অলপমান ৰিনোভেট কৰো তো এতিয়া ৰিনোভেশন কমপ্লিট হোৱাৰ পিছত মই আপোনালোকৰ ওচৰত এটা হোম টুৰ লৈ আহিম কিন্তু চাও কিতিয়া কমপ্লিট কৰিব পাৰো কাৰণ ৰিনোভেট কৰোতে বহুত সময় লাগে এটা বস্তুকে সকলো বস্তু কৰিব লাগিব গুটিখিনটো একেবাৰে কৰিব নোৱাৰো তো লাহে লাহে কৰি যেতিয়া কমপ্লিট হ'ব মই শিওৰ এটা কমপ্লিট মানে হোম টুৰ আপোনালোকৰ ওচৰত লৈ আহিম ঠিক আছে কিমান মান দেৰি ফালে অকণমান পাতিছিলে তো ইয়াতে আৰু এই গজালখিনিত মানে গজাল থকা জেগা টুকুৰাত গুটিখিনিতে পুটিং মাৰি থৈ গৈছে এইটো বোলে 1 ঘণ্টা 1.5 ঘণ্টা লাগিব শুকাবলৈ ফালে মই বনালো স্যান্ডউইচ আৰু লগতে অৰ্ডাৰ কৰি ললো বনাব মন নগল মোৰ কাৰণে ৱাটাৰমেলন জুচ আৰু মোৰ কাৰণে মিক্স জুচ এটা মান কাহ হৈছে নহয় কাম ষ্টাৰ্ট হৈছে আৰু আমাৰ আমুই কি কৰি আছে পঢ়ি আছা কি কৰি আছা চাও হিডেন অবজেক্ট বিচাৰি আছা চাও মোকো দেখুৱাই আহাচোন চাও চাওচোন ক'ত আপেল খাইছে দেখুৱা এয়া কোন হয় হনুমানজী নমো কৈ দিয়া এয়া নমো হনুমানজীয়ে কি খাইছে আপেল খাইছে আৰু হিডেন অবজেক্ট বিচাৰাচোন চাও হিডেন অবজেক্ট যে ইয়াতে আছে নহয় ফাইণ্ড দ্য হিডেন অবজেক্টছ ক'ত আছে ইয়াতে এইটো ক'ত আছে বাবা আপেল ক'ত আছে গুড গাৰ্ল
কি সব বিচাৰিবা এতিয়া এতিয়া সব বিচাৰিব তাই সব খুলি লৈছে কিতাপ এয়া কোন হয় কচোন এয়া কোন হয় কোন হয় গণেশ বাবা একেখন বুকছ দেউতাকে অৰ্ডাৰ কৰিছিলে অনলাইন ভাল দেখি পালে বিৰাট ভাল হয় কিতাপকেইখন মাইথলজি বুকছ হয় ইয়াতে 6খনকে বুকছ আহে লক্ষ্মী হনুমান শিৱা কৃষ্ণ দুৰ্গা আৰু এইখন হৈছে গণেশা এনেকুৱাকে 6খন কিতাপ আহে এখনত এটা ষ্টৰী দিয়া আছে আৰু বেষ্ট পাৰ্ট হৈছে বুক কেখনৰ কি ইয়াৰ পিছফালে ফাইণ্ড আ হিডেন অবজেক্ট দিয়া আছে য'ত বস্তুখিনি চাই পালে এটা এটাকে বিচাৰিব লাগে আৰু আমুয়ে একেখন কিতাপ যে বিৰাট ভাল পায় তাই সদায় একেখনে লয় আৰু বাৰে বাৰে সেই হিডেন অবজেক্ট এটা বিচাৰি মোক দেখুৱাই থাকে আৰু আপোনালোকক যদি লাগে তেতিয়া হলে মই লিংকটো ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে তাৰ পৰা চাই পালে অৰ্ডাৰ কৰিব পাৰিব আধা দুখৰীয়া কালাৰ ইমান বেয়া দেখি এটা পুৰা কৰাৰ পিছতহে গম পাম কেনেকুৱা লাগে ন আধা দুখৰ হলে কিবা মানে ভাল নেদেখি হা দেখা পাই যে সেইটো কাৰণে সেইকাৰণে মানে হালধীয়াৰ লগত কালাৰটো ফুটি অহা নাই আমাৰ কালাৰ ষ্টাৰ্ট হৈ গৈছে কৰা একদম লাষ্টত মই দেখুৱাম কেনেকুৱা লাগে আমু কি কৰি আছে কেনেকুৱা লাগিছে ভাল লাগিছে কি কালাৰ এইটো কোৱাচোন গ্ৰে গ্ৰে ক'ত যোৱা বা চেয়াৰণী বহি লৈছে এতিয়া কি তুমি কি চাবা কি চাবা তুমি কালাৰ কৰা চাই থাকিবা নে শিকি আছা নেকি পিছত তুমি কৰিবা ন ডাঙৰ হ'লে তুমি কৰিবা ডাঙৰ হৈছে ফালে আমাৰ কালাৰ চলি আছে আৰু আমি দুজনে বহি পালে হা মাংকি ডুব পাইছে বোলে মই বহি দিছোঁ যে চকীখনত তাই মাংকিটো বহি থকা চকীখনত চা মাংকিটো দেখাই দিয়া মাংকিটো মুখখন দেখাই নাই এইটো মোৰ মাংকি সেইফালে আমি দুজনে বহি পালে চাই আছোঁ কালাৰ কৰা আৰু আমুইটো শিকিয়ে আছে তো আমু ডাঙৰ হ'লে আমাৰ কালাৰ কৰিব কালাৰ কৰিছে আৰু এতিয়া ফিনিচিং হোৱাৰ পিছত গম পাম কেনেকুৱা লাগে এতিয়ালৈকে ধৰিব পৰা নাই তেতিয়ালে দুখৰ টাইপ দেখি আছে পুৰা যেতিয়া লুকাই যাব ডাবল কোটিঙৰ পিছত তেতিয়া পুৰাটো গম পাম আৰু বতৰটো ৰাতিপুৱাৰ পৰা যি ৰ'দ দি আছিলে একদম গৰমত এতিয়াচোন আকৌ বতাহও মাৰিছে এইফালে কলা হৈ আহিছে নাজানো আৰু বৰষুণে দিয়ে নেকি কাপোৰখিনি গোটেইখিনি ভৰাই দিওঁ আৰু নহ'লে আকৌ উৰি গুচি যাব আজিকালি বতৰৰ কথা ধৰিব নোৱাৰি কেতিয়া কি হৈ যায় কিন্তু বৰষুণ দিলে অলপ ভালো হ'ব ইমান বেছি গৰম পেলাইছে অলপ ঠাণ্ডা হ'ব ঠাণ্ডাটো নহয় কিন্তু অলপ ভাল লাগিব আৰু এইফালে ফাৰ্ষ্ট কোটটো মাৰা হৈ গ'ল আৰু এতিয়া তেখেত ভাত খাবলৈ গৈছে আহি পালে ছেকেণ্ড কোটটো মাৰিব তাৰপিছতহে অৰিজিনেল কালাৰটো গম পাম কেনেকুৱা লাগে আৰু ময়ো আমুক গা পা ধুৱাই তাইকো কেইটামান ভাত খুৱাই দিওঁ আৰু ময়ো লগতে নিজে গা ধুবা আৰু লগতে ময়ো কেইটামান ভাত খাই লওঁ মই ৰাতিপুৱাতে ভাত বনাই থৈছোঁ ৰাতিপুৱাতে এওক খুৱাই পঠাইছিলোঁ সেইটো কাৰণে ভাততে কণী আলু দি পেলাই বনাই থৈ দিছিলোঁ আৰু এতিয়া দালি বনালোঁ আৰু লগতে তিলৰ চাটনি বনাইছোঁ তিলৰ চাটনি আমুৱে নাখায় কাৰণ জ্বলা দিছোঁ অলপমান চেলেকিব আৰু ন অলপমান টেষ্ট কৰি চাব মায়ে বনোৱা কেনেকুৱা হৈছে ব'লা গা ধুব ব'লা
আৰু একেবাৰে এতিয়া তাইক গা পা ধুৱাই লৈ আমি ভাত চাত খোৱাৰ পিছত একদম কালাৰ খতম কৰি আপোনালোকক লগ পাই আছোঁ তো কালাৰ কৰা কমপ্লিট হৈ গ'ল এইটো চাইডে প্ৰথমতে যেনেকুৱা দেখিছিলে এটা পুৰা কমপ্লিট হোৱাৰ পিছত বহুত ধুনীয়া লাগিছে দেখিবলৈ এতিয়া আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব কেমেৰাত চাগে অলপমান কালাৰটো বেলেগ আহিছে কিন্তু অৰিজিনেলি বিৰাট ধুনীয়া লাগিছে দেখিবলৈ আৰু এইফালে মই আৰু এয়া মোৰ অৱস্থা দেখিছে একদম অৱস্থা নাইকিয়া হৈ গৈছে দুপৰীয়া ভাত খোৱাৰ পৰা যিটো বমি কৰিছোঁ গেষ্ট্ৰিকত এতিয়ালৈকে মই কৰিয়ে আছোঁ আৰু এইফালে লগতে মাইগ্ৰেইনো আৰম্ভ হৈ গৈছে চুলিত গোটেই নৱৰত্নত তেল লগাইছোঁ ভিক্স লগাইছোঁ মেডিচিন খাইছোঁ ভালে পোৱা নাই একদম অৱস্থা বেয়া হৈ গৈছেগৈ আৰু ইফালে শামুক মই মোৰ টি চাৰ্ট পিন্ধাই দিছোঁ আমাৰ মামা বনাই আছে মোৰ কাৰণে মোৰ গাটো ভাল নহয় যে মই সেইকাৰণে মোৰ কাৰণে মামা বনাইছে আৰু আমুক মোৰ টি চাৰ্টত কেনেকুৱা লাগিছে জনাব কমেণ্ট কৰি আৰু এতিয়া আৰু ভিডিঅ'টো মই কণ্টিনিউ কৰিব নোৱাৰোঁ সেইটো কাৰণে এতিয়া ইয়াতে সামৰিছোঁ আজি ভিডিঅ'টো আৰু আপোনালোকৰ ওচৰত কিবা যদি সলিউশ্যন আছে মাইগ্ৰেইন আৰু গেষ্ট্ৰিকৰ তেতিয়াহ'লে প্লিজ মোক জনাব আৰু আজিলৈ বাই বাই গুড নাইট গুড নাইট কোৱা ভালকৈ বা আপোনালোকে ভালকৈ থাকিব আমি আকৌ লগ পাম গা চা ভাল হোৱাৰ পিছত আকৌ ভিডিঅ' বনাম পুৰা চেণ্টেঞ্চটো ক'ব নোৱাৰিলে আৰু যিকণ পাৰে কৈছে ঠিক আছে বাই বাই